জীবনের বদলে জীবন লাগে ফাঁসি দিয়ক মাস্টারক আমি হেতুৱে জানো বেলেগ একো নাজানো ফাঁসি দি দিয়ক আজি এটা পলিং কৰিছে কালি আজি এটা লৰাক মাৰিছে কালি মোৰ লৰাক মাৰিব পৰখি আৰু মাৰিব আছে হ্যাঁ একেলগে লৰাক সদায় মাৰে আমি প্ৰায় ভাগ কমপ্লেইন পাই থাকো আজি এটু সারে মাৰিছে কালি হেতু সারে মাৰিছে এটু কি কথা এতিয়া আপোনালোকৰ দাবী কি এতিয়া रोड ब्लकेट माने घटनाটো গমে পায় এটা কণমানি ছাত্র মৃত্যু হয়েছে যে কি এটা টিচারে হিট কৰি মাৰিছে 18 তাৰিখে মাৰাৰ পিছত হস্পিটেল ভৰ্তি আছিল ভৰ্তি থকা অৱস্থাত মৃত্যু হৈছে এই কাৰণে পাব্লিক আজি উত্তেজিত হৈছে আৰু পাব্লিকে উত্তেজিত হৈ কিনি रोड ब्लकेट কৰিছে তেওঁলোকে ডিমান্ড দুখী ফাঁসি দিব লাগে এই দাবিত মানে আজি रोड ब्लकेट কৰা গৈছে আৰু ইয়াত বিভিন্ন দল সংগঠনে ইয়াত উপস্থিত আছে আৰু আমি বিচাৰো যে মাননীয় বিধায়ক মহোদয় মাননীয় অশোক সিংহল মন্ত্ৰী সাহেব ইয়াত একবাৰ আহিলে আমি ইয়াত পাব্লিক বুজাব পাৰিব নহলে শিক্ষকে প্ৰহাৰ কৰিছিল তেওঁক এৰেষ্ট কৰা হৈছে হয় যোৱা ৰাতিয়ে এৰেষ্ট কৰা হৈছে তেওঁক এতিয়া আপোনালোকৰ দাবী কি দাবী আমাৰ পৰিয়ালটোৰ কাৰণে যে এটা ক্ষতিপূৰণ হ'ব লাগে 50 লাখ টকাৰ ক্ষতিপূৰণ আছে তাৰ পিছত যেটো দুষ্টিকাৰী তেওঁক ফাঁসি দিব লাগে এইটো দাবীত আমি ইয়াত रोड ब्लकेट কৰিছো আহি পাইছে তেওঁলোকে মৃত্যু তাৰ বাকগিৰত আছে মৃত্যু দেহ হয় এম্বুলেন্সত আছে এতিয়া জীবনের বদলে জীবন লাগে ফাঁসি দিয়ক মাস্টারক আমি হেতুৱে জানো বেলেগ একো নাজানো ফাঁসি দি দিয়ক আজি এটা পলিং কৰিছে কালি আজি এটা লৰাক মাৰিছে কালি মোৰ লৰাক মাৰিব পৰখি আৰু মাৰিব আছে হ্যাঁ একেলগে লৰাক সদায় মাৰে আমি প্ৰায় ভাগ কমপ্লেইন পাই থাকো আজি এটু সারে মাৰিছে কালি হেতু সারে মাৰিছে এটু কি কথা এতিয়া আপোনালোকৰ দাবী কি এতিয়া रोड ब्लकेट মানে ঘটনাটো গমে পায় এটা কণমানি ছাত্র মৃত্যু হয়েছে যে কি এটা টিচারে হিট কৰি মাৰিছে 18 তাৰিখে মাৰাৰ পিছত হস্পিটেল ভৰ্তি আছিল ভৰ্তি থকা অৱস্থাত মৃত্যু হৈছে এই কাৰণে পাব্লিক আজি উত্তেজিত হৈছে আৰু পাব্লিকে উত্তেজিত হৈ কিনি रोड ब्लकेट কৰিছে তেওঁলোকে ডিমান্ড দুখী ফাঁসি দিব লাগে এই দাবিত মানে আজি रोड ब्लकेट কৰা গৈছে আৰু ইয়াত বিভিন্ন দল সংগঠনে ইয়াত উপস্থিত আছে আৰু আমি বিচাৰো যে মাননীয় বিধায়ক মহোদয় মাননীয় অশোক সিংহল মন্ত্ৰী সাহেব ইয়াত একবাৰ আহিলে আমি ইয়াত পাব্লিক বুজাব পাৰিব নহলে শিক্ষকে প্ৰহাৰ কৰিছিল তেওঁক এৰেষ্ট কৰা হৈছে হয় যোৱা ৰাতিয়ে এৰেষ্ট কৰা হৈছে তেওঁক এতিয়া আপোনালোকৰ দাবী কি দাবী আমাৰ পৰিয়ালটোৰ কাৰণে যে এটা ক্ষতিপূৰণ হ'ব লাগে 50 লাখ টকাৰ ক্ষতিপূৰণ আছে তাৰ পিছত যেটো দুষ্টিকাৰী তেওঁক ফাঁসি দিব লাগে এইটো দাবীত আমি ইয়াত रोड ब्लकेट কৰিছো আহি পাইছে তেওঁলোকে মৃত্যু তাৰ বাকগিৰত আছে মৃত্যু দেহ হয় এম্বুলেন্সত আছে এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত